মই ছাত্ৰ ছাত্ৰী আমাৰ যুৱ প্ৰজন্মৰ মাজত এটা সজাগতাৰ আহ্বান জনাওঁ যে ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেমটো জেনেৰেল গ্ৰেজুৱেশ্যন প্ৰগ্ৰেমতকৈ বেছি সুবিধাজনক আৰু জেনেৰেল গ্ৰেজুৱেশ্যন BA BSc সিও 4 বছৰীয়া ইণ্টিগ্ৰেটেড কোৰ্চটোও 4 বছৰীয়া কিন্তু ইয়াত দুটা ডিগ্ৰী একেলগে লাভ কৰে দুটা মেজৰ পঢ়িব লাগে কিন্তু দুটা ডিগ্ৰী তেওঁলোকে একেলগে লাভ কৰে আৰু এইটো যে শিক্ষক হ'বই লাগিব তেনেকুৱা কোনো কথা নাই ITEP পাছ কৰি এই BA BEd পাছ কৰি বেলেগ প্ৰতিযোগিতামূলক পৰীক্ষাটো ছাত্ৰ ছাত্ৰীসকল যাব পাৰে যথেষ্ট মাটি আছে ৰাঙাপাৰা মহাবিদ্যালয়ৰ এটা ডাঙৰ বিশাল মাল্টি ডিসিপ্লিনাৰী ইনষ্টিটিউশ্যন ৰাঙাপাৰা মহাবিদ্যালয় হ'ব বুলি মই আশা ৰাখিছোঁ স্যার আজি আপুনি ঘোষণা কৰিলে ৰাঙাপাৰা মহাবিদ্যালয়ত আৰু কিছু আবাসগৃহ দিয়াৰ কথা ক'লে এটাটো তেওঁলোকে ITEP যেহেতু পাইছে এই কোৰ্সটোৰ কাৰণে এটা পৃথক প্ৰশাসনিক আৰু একাডেমিক ব্লক এটাৰ প্ৰয়োজন হ'ব যেটো আমি অসম চৰকাৰে দিয়াৰ কাৰণে চেষ্টা কৰিম মহাবিদ্যালয়খন য'ত আছে চাৰিওফালে বাগান অলপ দূৰ দূৰণিৰ ছাত্ৰ ছাত্ৰী আহে মই নিজে আহি দেখিছোঁ যে ইয়াত আৰু হোষ্টেলৰ প্ৰয়োজনীয়তা আছে গতিকে হোষ্টেলো প্ৰদান কৰাৰ কাৰণে মই মন্ত্ৰী হিচাপে মহাবিদ্যালয়খনৰ কাৰণে মাত মাতিম